Hello students. Students, আজি টপিকটো হৈছে ফেৰাডেজ ফাৰ্ষ্ট ল অফ ইলেক্ট্ৰলাইচিছ। এতিয়া এই ফেৰাডেজ লবিলাকৰ পৰা কি জানিম যে ফেৰাডে লবিলাকৰ সহায়ত আমি কি ক্যালকুলেট কৰিব পাৰোঁ। এতিয়া চোৱা ফেৰাডেজ লবিলাকৰ সহায়ত ইলেক্ট্ৰলাইচিছৰ কোৱান্টিটিভ এক্সপেক্টছ বিলাক আমি জানিব পাৰোঁ। কোৱান্টিটিভ এক্সপেক্টছ মানে যে সিহঁতৰ কিমান এমাউণ্ট অফ কেটায়নছ বা এনায়নছ বিলাক কেথড বা এনডছত ডিপজিট কৰিছে বা সেইখিনি আমি ক্যালকুলেট কৰিব পাৰোঁ। সেইখিনি ফেৰাডেজ লৰ সহায়ত আমি ক্যালকুলেট কৰিব পাৰোঁ। এতিয়া সেই ফেৰাডেজ ফাৰ্ষ্ট লটো আমাৰ কি দিয়া আছে চোৱা ফেৰাডেজ লটো the mass of any substance deposited or liberated at any electrode is directly proportional to the quantity of charge passed through the electrolytic solutions. মানে ইলেক্ট্ৰোলাইটিক যেটো সলিউশনস বা ইলেক্ট্ৰোলাইসিস যত হৈ আছিল হে প্ৰসেসটোত যদি আমি তাত যিখিনি ইলেক্ট্ৰড যত জমা হোৱা ইলেক্ট্ৰডত যিখিনি ডিপজিট হোৱা বা তাত উৎপন্ন হোৱা যিখিনি মাস অফ এনি সাবস্টেন্স বুলি কোৱা আছে হে সাবস্টেন্স বিলাকৰ মাসটো কি হয় তাৰ মাজেদি সেই ইলেক্ট্ৰড ডালৰ মাজেদি পাস হৈ থকা চাৰ্জৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল মানে চাৰ্জৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল মানে ইয়াৰ আমি ক'ব পাৰো W proportional to Q এটা W proportional to Q এটা আমি ফেৰাডেছে কোৱা আছিল আৰু এটা W ইকুৱেল আমি এই proportional to উঠাই দিলে ইয়াত এটা proportionality constant আহিব proportionality constant হৈছে Z এটা Z মানে বুজাই আছে actually electrochemical equivalent আৰু বাকিটো গম পাইছে Q হ'ব charge passed আৰু W মানে mass of substance deposited or liberated সেই W টো represent কৰি আছে এটো আছে ফেৰাডেজ ফাৰ্ষ্ট লটো মানে ফেৰাডেজ ফাৰ্ষ্ট লটো মানে কি বুজাই আছে যে ইলেক্ট্ৰোলাইসিছৰ যিকোনো এডাল ইলেক্ট্ৰডৰ মাজেদি যিমানখিনি চাৰ্জ পাস হৈ থাকিব তাৰ লগত প্ৰপৰ্চনেল হৈ থাকিব ডিপজিট হোৱা সাবস্টেন্সৰ মাসটো ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ থাকিব আৰু ইয়াতে আমি কি কৰিব পাৰো ইয়াত পইণ্ট এটা লিখিছে Q ইকুৱেল আমি কি জানো Q ইকুৱেল কি হয় কাৰেন্ট ইনটু টাইম এতিয়া আমি হে Q ঠাইত ইয়াত যদি বহাই দিও আৰু এটা এক্সপ্ৰেছন পাব পাৰো ফেৰাডেজ ফাৰ্ষ্ট ল কাৰণে W ইকুৱেল Z IT I মানে তো গম পাইছে কাৰেন্ট পাস কিমান হৈ আছে T মানে টাইম আৰু এটা আছে ফেৰাডেজ ফাৰ্ষ্ট ল অফ ইলেক্ট্ৰোলাইসিস স্টুডেন্টস এটা ফেৰাডেজ ল এটা আৰু এটা টার্ম আছে 1 ফেৰাডে বুলি এতিয়া 1 ফেৰাডে ডিফাইন কৰিলে একচুয়ালি 1 ফেৰাডে মানে বুজাই আছে the charge of 1 mole electrons is known as 1 ফেৰাডে এক মোল ইলেক্ট্ৰনছৰ চাৰ্জটোক আমি কি বুলি কওঁ 1 ফেৰাডে আৰু ইয়াৰ ভ্যালুটো লিখা হয় 1 ফেৰাডে ইকুৱেল 96500 কুলম্বছৰ লগত ৰিলেট কৰিলে এতিয়া এই চাৰ্জখিনি আমি 1 মোল ইলেক্ট্ৰনছৰ চাৰ্জটো আমি ক্যালকুলেট কৰিব পাৰো কেনেকৈ চোৱা এতিয়া আমি চাৰ্জ অফ 1 ইলেক্ট্ৰন জানো 1.602 into 10 power minus 19 কুলম্ব এতিয়া সেই 19 কুলম্ব ইয়াৰ চাৰ্জ জানো এতিয়া বাই মোল কনসেপ্ট আমি কিমান জানো 1 মোল ইলেক্ট্ৰন ইকুৱেল আমি কি লিখিব পাৰো মোল কনসেপ্ট মতে 1 মোল ইকুৱেল সদায় নাম্বাৰস কিমানটা হয় এভোগাড্ৰছ নাম্বাৰ 6.022 into 10 power 23 এতিয়া চাৰ্জ অফ 1 মোল ইলেক্ট্ৰনছ লিখিলে আমি কি কৰিব পাৰিম এটা ইলেক্ট্ৰনছৰ চাৰ্জ যদি ইমান হয় 1 ইলেক্ট্ৰনছৰ চাৰ্জ যদি 1 ইমানখিনি হয় 1.602 into 10 power minus 19 হয় তেতিয়াহলে তাৰ লগত আমি নাম্বাৰস কিমানটা পাই আছো এভোগাড নাম্বাৰস এতিয়া আমি সেই দুইটা নাম্বাৰ মাল্টিপ্লাই কৰি দিলে হল আৰু ইয়াৰ ভ্যালুটো আহে 96472.44 কুলম্ব এতিয়া এখিনি হেটো ফেৰাডেছে এপ্ৰক্সিমেট ধৰি লোৱা আছিল 96500 কুলম্ব আৰু সেই কাৰণে 1 ফেৰাডে ইকুৱেল হেটো লিখা হয় 96500 কুলম্ব এখিনি আছিল নেক্সট electrochemical equivalent next term to হৈছে define electrochemical equivalent to আমি কেনেকৈ ডিফাইন কৰিম এতিয়া সো তাৰ কাৰণে আমি ফাৰ্ষ্ট ল মতে আমি এটো জানো W equal ZQ W equal ZQ Z equal আমি কি লিখিব পাৰিম W by Q এতিয়া আমি ধৰি লওঁ Q equal 1 কুলম্ব বুলি তেতিয়া আমি কি লিখিব পাৰো Z equal W হৈ যাব এতিয়া হেতু Z equal W ইয়াৰ পৰা আমি কি বুজি আছো 1 কুলম্ব যদি চাৰ্জ যদি আমি ইলেক্ট্ৰড ডালৰ মাজেদি পাস কৰো তেতিয়া আমাৰ কি হ'ব তাত যিখিনি মাস অফ সাবস্টেন্স ডিপজিট হৈ থাকিব সেইখিনিকে কোৱা হ'ব Z বুলি এতিয়া সেই কাৰণে ইয়াৰ ডেফিনেশনস তো লিখা আছে ইট ইজ ডিফাইন্ড এজ the mass of
the substance deposited or liberated by passing 1 coulomb of charge through the electrolytic solutions. মানে 1 coulomb charge pass কৰি দিলে তাৰ মাজেদি electrolytic solutions তোৰ মাজেদি তাত কিমানখিনি substance cathode বা anode deposit হ'ব সেই deposit হোৱা mass খিনি যদি equal কাৰ লগত হৈ থাকিব তেতিয়া সেইখিনিক আমি Z বুলি ক'ব পাৰিম কাৰণ ইয়াত আমি গম পাইছো 1 coulomb যদি বহাই দিও Z equal W হৈ যায় এতিয়া হেখিনিকে এটো ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্টক in terms of gram equivalent যদি আমি এক্সপ্ৰেস কৰো ডিফাইন কৰো তেতিয়া লেখা হয় Z equal E by 96500 কুলম এটো ডিফাইন কৰা হয় আৰু যত E কি বুজায় আছে ইকুইভ্যালেন্ট মাস অফ দি সাবস্টেন্স ইকুইভ্যালেন্ট মাস বুলি কলে এটো মন ৰাখিবা তাৰ ফৰ্মুলাটো কি আছিল ইকুইভ্যালেন্ট মাস ইকুৱেল molar mass যিকোনো স্পেচিছ হ'ব পাৰে molar mass divided by n factor এটো আছিল তাৰ ফৰ্মুলাটো এতিয়া এই n factor টো যিকোনো সাবস্টেন্সৰ কাৰণে হে চেঞ্জ হৈ থাকে n factor টো ইয়াত আয়নছৰ ক্ষেত্ৰত ৰিপ্ৰেজেন্ট কৰি থাকিলে কি হ'ব ইয়াত ভ্যালেন্সি কথা আহিব যেটো ইয়াত ভ্যালেন্সি কথা আহিব এটা ধৰ কপাৰ 2+ এটা কপাৰ 2+ ৰ যদি আমি ইকুইভ্যালেন্ট মাস উলিয়াও তাৰ মোলাৰ মাস ডিভাইডেড বাই n ফ্যাক্টৰ হিচাপে তাৰ ভ্যালেন্সিটো আহিব n ফ্যাক্টৰ হিচাপে যদি আয়নছৰ ক্ষেত্ৰত আহিলে কপাৰ 2+ ৰ ক্ষেত্ৰত আহিলে কি আহিব তেতিয়া যদি আমি ইকুইভ্যালেন্ট মাস উলিয়াও কি লিখিম মোলাৰ মাস ডিভাইডেড বাই ভ্যালেন্সি এটো মনত ৰাখিবা আমাৰ ইয়াত এটো ফৰ্মুলা বেছি ইউজ হৈ থাকিব Faraday's the molar mass of the molar mass of the copper and divided by valency tar valency 2+ hoy hetu put korile ami equivalent mass pam etia eto ba equivalent mass ami keneke paisu define kora hol equivalent mass to keneke calculate kora hoy kintu equivalent mass ok yat kar logot relate kora ase z or logot electrochemical equivalent এটো সোয়া হে ডিফাইন কৰিব কাৰণে হেতু কেনেকৈ ডিফাইন হৈছে এটা এক্সাম্পল হয় ললে বেছি সুবিধা হ'ব তে ইয়াত সোয়া আমাৰ এটা ৰিঅ্যাকশনস লৈছো ক্যাথডত কি হৈ আছে কপাৰ 2+ কেটায়ন টো কি হৈ আছে ডিপোজিট হৈ আছে ধৰি লৈছো এটা ইলেক্ট্ৰোলাইসিস প্ৰসেছত কপাৰ 2+ টো ক্যাথডত ডিপোজিট হৈ আছে এটা ক্যাথডত ডিপোজিট হওঁতে ইয়াত কি হৈছে দুটা ইলেক্ট্ৰন হি লৈ পেলাই হি কি কৰি আছে কপাৰ হিচাপে ডিপোজিট হৈ আছে ক্যাথডত এতিয়া দুটা ইলেক্ট্ৰন লৈ পেলাই যেতিয়া ডিপোজিট হৈ থাকে ইয়া পৰা এটো কি বুজায় আছে 2 ইলেক্ট্ৰনস ইয়া ব্যালেন্স কৰোতে আহিছে এখিনি পাৰ্ট নিউট্ৰাল হৈ গল ইয়াটো কপাৰ আছে 1 মোল আৰু ইয়াটো 1 মোল মিলি আছে 2 মোল ইলেক্ট্ৰনস কি কাৰণে আহিলে ইয়া 2+ আছে এটো নিউট্ৰাল কৰিব কাৰণে ৰিঅ্যাকশনটো বুজি পাইছা এটাটো ইয়াক আমি ক'ব পাৰো হাফ ৰিঅ্যাকশনস বুলিও ক'ব পাৰো বা ৰিডাকশন হাফ ৰিঅ্যাকশনস ইলেক্ট্ৰন ইয়াত গেইন হৈ আছে এতিয়া ইয়াত 2 মোল ইলেক্ট্ৰনস যে আমি ইউজ কৰিছো তে হে 2 মোল ইলেক্ট্ৰনস তো আমি কি ক'ব পাৰো 2 ফেৰাডে বুলি ক'ব পাৰো কাৰণ 1 মোল ইলেক্ট্ৰনসক আমি কি বুলি কওঁ তাৰ চাৰ্জক 1 ফেৰাডে বুলি এতিয়া হলে ইয়াক আমি 2 মোল ইলেক্ট্ৰনসৰ চাৰ্জক আমি কি ক'ব পাৰো 2 ফেৰাডে ইয়াপা আমি কি বুজি আছো 2 ফেৰাডে চাৰ্জ ইউজ হৈ আছে 1 মোল ইলেক্ট্ৰন 1 মোল কপাৰ ডিপোজিট হবৰ কাৰণে 1 মোল কপাৰ ডিপোজিট হবৰ কাৰণে এটা 1 মোল কপাৰৰ মাস কিমান হয় 63.5 গ্ৰাম 63.5 গ্ৰাম এতিয়া ইয়াপা গম পালো যে মানে 2 ফেৰাডে চাৰ্জ ইউজ হৈ আছে 63.5 গ্ৰাম কপাৰ ডিপোজিট হবৰ কাৰণে এতিয়া আমি হেখিনিকে 2 ফেৰাডে টুক আমি কুলম্বছত লিখিলে আমি কি লিখিব পাৰো 1 ফেৰাডে ইকুৱেল 96500 কুলম্ব এতিয়া হেখিনি ইকুৱেল আমি 63.5 গ্ৰাম এখিনি কি হৈ আছে কপাৰৰ মাস ডিপোজিট হৈ এতিয়া যদি 1 কুলম্ব চাৰ্জ যদি আমি পাস কৰো 1 কুলম্ব চাৰ্জ এতিয়া যে 1 কুলম্ব চাৰ্জ যদি আমি পাস কৰো তেতিয়া হলে 1 কুলম্ব চাৰ্জৰ কাৰণে আমি কিমানখিনি পাম মাস 63.5 divided by 2 into 96500 এটো ইউনিটাৰী মেথডত আমি গম পাইছে এতিয়া ইমানখিনি মাস কি হ'ব ডিপোজিট হ'ব যদি 1 কুলম্ব চাৰ্জ পাস কৰো যেটো আমাৰ ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্টত কোৱা আছিল যে 1 কুলম্ব চাৰ্জ পাস কৰা যিখিনি মাস ডিপোজিট এটা হেখিনি মাস এটো হৈ আছে 1 কুলম্ব চাৰ্জ পাস কৰিলে ইমানখিনি কপাৰ ডিপোজিট হ'ব
এতিয়া ইয়াৰ পৰা সেই ফৰ্মুলাটো এইখিনি আমি এনেকৈ লিখিব নোৱাৰোঁনে 63.5 by 2 96500 যেটো 1 coulombs ইকুৱেল নহয় এইখিনি একচুয়ালি 1 coulombsত কপাৰ কিমানখিনি ডিপোজিট হৈছে হেতু ৰিপ্ৰেজেন্ট কৰি আছে এটা হে 1 coulomb যদি চাৰ্জৰ ইমানখিনি ৰিপ্ৰেজেন্ট কৰি আছে এইখিনি ইকুৱেল আমি কি বুজি আছো এইখিনি ইকুৱেল আমি কি বুজি আছো যে এইখিনি ইকুৱেল আমি কি বুজি আছো আমি এইখিনি ইকুৱেল এইখিনি z বুলি কব পাৰো কপাৰৰ কাৰণে এটো কাৰণ 1 coulomb চাৰ্জত যিখিনি মাস ডিপোজিট হয় সেইখিনি হৈছে z সেইখিনিকে আমি z বুলি কওঁ 1 coulomb চাৰ্জত যিখিনি মাস ডিপোজিট হয় সেই মাসখিনি কি হয় z এটো অলপ ওপৰত ডিফাইন কৰা হৈছে এতিয়া এইখিনি z ইকুৱেল আমি এইখিনি ইকুৱেল কি লিখিব পাৰো এটো কপাৰৰ মোলাৰ মাস হয় 63.52 আৰু ডিভাইডেড বাই 2 মানে কি বুজাই আছে ভ্যালেন্সি এটো মানে কি বুজাবগে এতিয়া এইখিনি পোৰচনে ইকুইভ্যালেন্ট মাস বুজাব আৰু এটো ডিফাইন 96500 হে এনেকে আমি এটো ডিফাইন কৰিব পাৰো এটো ইন টার্মস অফ গ্রাম ইকুইভ্যালেন্ট এই ফর্মুলাটো আমি ইউজ কৰিব পাৰো বুজি পাইছা এতিয়া আমি হে কপাৰটো 2+2 আয়নটো এক্সাম্পল হিচাপে লৈ পেলাই এই ফৰ্মুলাটো আমি কেনেকৈ পাইছো এটো দেখুৱাই দিয়া হৈছে এতিয়া ইয়াতে আমি আৰু এটা ফৰ্মুলা ইউজ কৰিব পাৰো ইয়াত আমি কি লিখিব পাৰো এই z আৰু z আছে w আমি কি লিখিব পাৰো w by q equal e by 96500 এতিয়া equal বা আমি এনেকেও লিখিব পাৰো w by q into 96500 এটো ফৰ্মুলাও ইউজ হ'ব পাৰে কেতিয়াবা ম্যাথছ বিলাক কৰোতে এই ফৰ্মুলাটো ইউজ কৰিব পাৰা এতিয়া আমি ইয়াৰ পৰা আমি দুটা ফৰ্মুলা পাই আছো যিকিটা ম্যাথছ বিলাকত ইউজ কৰিব পাৰিম স্টুডেন্টস এটা নিউমেৰিকেলছ লোৱা এতিয়া নিউমেৰিকেলছত কি দিয়া আছে সোৱা a solution of nickel nitrate was electrolyzed between platinum electrodes using a current of 5 ampere for 20 minutes. What is the mass of nickel deposited at the cathode? Ite equation tut amak ki dia ase kiman ampere current pass hoise hetu dia ase ar 20 minutes timer karone pass kora hoise hetu dia ase ar logot nickelor atomic mass tu dia ase 58.5 gram boli etia hekhini use kori pelai যে ক্যাথোডত আমাৰ নিকেল কিমানখিনি ডিপোজিট হ'ব হেতু ক্যালকুলেট কৰিব সলিউশনত কি এতিয়া আছে আমাৰ কোৱেশ্চনটোত কারেন্ট কিমান দিয়া আছে I equal 5 ampere I equal 5 ampere টাইম ইকুৱেল কিমান দিয়া আছে 20 মিনিট আৰু ইয়াক আমি সেকেন্ডত কনভাৰ্ট কৰিব লাগিব কাৰণ কুলম্বছত আমি কি হয় সেকেন্ড হে থাকে টাইম টু সেকেন্ডত ইউজ কৰা হয় আৰু লগতে আমি ইয়াত ইকুইভ্যালেন্ট মাস ই মানে আছিল ইকুইভ্যালেন্ট মাস হেতু ক্যালকুলেট কৰি লওঁ কাৰণ ফৰ্মুলাত ইউজ হ'ব ইকুইভ্যালেন্ট মাস তো কিমান হ'ব মোলাৰ মাস ডিভাইডেড বাই ভ্যালেন্সি আৰু ইয়াত সাবস্টেন্স তো আছে নিকেল নিকেলৰ মোলাৰ মাস তো কিমান হয় 58.5 মোলাৰ মাস এটমিক মাস বুলি দিয়া আছে এটমিক মাস যিমান হয় কিনি মোলাৰ মাসও হেতু গ্ৰামত এক্সপ্ৰেছ কৰি দিয়া হয় সেই নাম্বাৰটো সো 58.5 হ'ব ডিভাইডেড বাই 2 কাৰণ ভ্যালেন্সি ইয়াত কিমান আহিব 2 কাৰণ আমাৰ এটো ৰিঅ্যাকশনস তো এটো দিয়া আছে দেখা পাই আছে নিকেল 2 প্লাস এ দুটা ইলেক্ট্ৰন একসেপ্ট কৰি পেলাই কি হ'ব নিকেলস ডিপোজিট কৰি থাকিব ক্যাথোডত এটো ক্যাথোডত এই ৰিঅ্যাকশনস তো হৈ থাকিব এতিয়া ইয়াৰ পৰা আমি গম পালো ইয়াত ভ্যালেন্সি কি হ'ব 2 কাৰণ নিকেলস 2 প্লাসত ভ্যালেন্সি 2 আছে এতিয়া ফৰ্ম দি ফেৰাডেজ ফাৰ্স্ট ল অফ ইলেক্ট্ৰোলাইসিস এতিয়া আমি কি লিখিব পাৰো w ইকুৱেল zq বা w ইকুৱেল আমি কি লিখিব পাৰো zit I মানে কারেন্ট t to টাইম আমি এটো এক্সপ্ৰেছন লিখিলো আৰু ইয়াত z ইকুৱেল আমি কি জানো ইকুইভ্যালেন্ট মাস ডিভাইডেড বাই 96500 যদি ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্টক আমি গ্রাম ইকুইভ্যালেন্টত এক্সপ্ৰেছ কৰো তেতিয়া এটো এটা ৰিলেশন পোৱা যায় e ইকুৱেল 96500 তে আমি পুট কৰিলো আৰু পুট কৰাৰ পিছত ইয়াৰ ভ্যালু বিলাক আমি পুট কৰি গলো এটো আমি ইকুইভ্যালেন্ট মাস তো পুট কৰিলো আৰু কারেন্ট তো পুট কৰিলো আৰু আমি ইয়াত টাইম 20 into 60 পুট কৰাৰ পিছত ইয়াত ক্যান্সেল গল আৰু ক্যান্সেল পাছত এখিনি থাকিল আৰু এই ৰিজাল্টটো আহিল 1.82 গ্রাম
1.82 গ্ৰাম এটোকে আৰু এটা মেথডত ক্যালকুলেট কৰিব পাৰি ইউনিটাৰী মেথড ইউজ কৰি হেতু দেখুৱাই আছো স্টুডেন্টস অল্টাৰনেটিভ মেথডত চোৱা নিকেল 2+ এ দুটা ইলেক্ট্ৰন একসেপ্ট কৰি নিকেল ডিপোজিট কৰি আছে এই কোৱেশ্চনছটোত এতিয়া ইয়াত আমি গম পালো যে 2 ইলেক্ট্ৰন মানে 2 মোল ইলেক্ট্ৰনছ আৰু ইয়াৰ পৰা নিকেল মানে 1 মোল বুজাই আছে এখিনি ৰিঅ্যাকশনছটোৰ পৰা এতিয়া 2 মোল ইলেক্ট্ৰনছ ইকুৱেল 2 মোল ইলেক্ট্ৰনৰ চাৰ্জ কিমান হ'ব 2 ফেৰাডে আৰু 2 ফেৰাডে 1 মোল ইকুৱেল আমি কিমান লিখিব পাৰো নিকেলৰ এটমিক মাস 58.5 দিয়া আছে গতিকে ইয়াত মোল হিচাপে 58.5 গ্ৰাম হ'ব আৰু 1 ফেৰাডে ভ্যালু কিমান 96500 কুলম সে 2 * 96500 কুলম হ'ব ইয়াৰ পৰা এৰখিনি পৰা আমি কি গম পাই আছো যে ইমানখিনি কুলম চাৰ্জে এইখিনি কুলম চাৰ্জে কিমানখিনি নিকেল ডিপোজিট কৰিব পাৰে 58.5 গ্ৰাম এতিয়া আমাক কোৱেশ্চনত কি দিয়া আছে কোৱেশ্চনছ টু চোৱা কোৱেশ্চনত দিয়া আছে কাৰেন্ট 5 এম্পিয়াৰ আৰু টি টাইম দিয়া আছে 20 মিনিটছৰ কাৰণে পাস কৰা হৈছে কাৰেন্টটো আৰু এটা সেকেন্ডত লৈ যাব লাগিব 20 * 60 হৈ যাব সেকেন্ডত কনভাৰ্ট হৈ গল এতিয়া আমি ইয়াৰ কুলম চাৰ্জ কিমানখিনি পাস হৈ আছে প্ৰসেছটোত ইলেক্ট্ৰোলাইটিক সলিউশনটোত বা নিকেল নাইট্ৰেট সলিউশনটোত Q = IT লিখিব পাৰিম 5 * 20 * 60 কৰিলো আৰু টু কুলম হোল চাৰ্জটো আৰু এটো 6000 কুলম হ'ব ইয়াত এম্পিয়াৰ ইনটু সেকেন্ড হলে কি কুলম হ'ব আৰু সেই কাৰণে 6000 কুলম চাৰ্জ এতিয়া মানে সেই যেটো সেল দিয়া আছে তাত 6000 কুলম চাৰ্জ পাস হৈ আছে এতিয়া সেই 6000 ৰ নিকেল কিমান ডিপোজিট হ'ব ক্যালকুলেট কৰিব লাগে এতিয়া 2 * 96500 কুলম অফ চাৰ্জ ডিপোজিট কৰে 58.5 গ্ৰাম এটো আমাৰ কোৱেশ্চনত দিয়া আছে আৰু 1 কুলমে কিমান কৰিব 58.5 2 * 96500 গ্ৰাম এতিয়া 6000 কুলম চাৰ্জত কিমানখিনি ডিপোজিট হ'ব 58.5 ডিভাইডেড বাই 2 * 96500 * 6000 আমি কৰি দিলে आंसर ওলাব 1.82 গ্ৰাম এতিয়া आंसरটো দুইটা মেথডতে সেম ওলাব সেই নিকেল কিমান ডিপোজিট হয় হেতু আমি ক্যালকুলেট কৰিব লাগে এতিয়া সেই নিকেল ক্যালকুলেট কিমান এমাউন্ট অফ ডিপোজিট হৈ আছে সেই কন্ডিশনস কিটা কাৰণে 5 এম্পিয়াৰ আৰু 20 মিনিটৰ কাৰণে পাস কৰোতে 1.8 গ্ৰাম নিকেল ডিপোজিট হৈ আছে সেই এনাকে ফেৰাডে ফাৰ্ষ্ট লৰ প্ৰবলেম ভিলা আহিব এই প্ৰবলেম ভিলা কৰিব লাগিব আৰু কিছুমান কৰাম